প্ৰত্যেকগৰাকী শিক্ষাৰ্থীলৈ এটা ভাল খবৰ দিলে এবাৰ ৰাজ্য চৰকাৰে আৰু প্ৰত্যেকগৰাকী শিক্ষাৰ্থীলৈ এবাৰ প্ৰদান কৰা হ'ব ধন আৰু নিযুত মইনা আঁচনিৰ অধীনত এই ধনখিনি প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এক ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত কিয়নো এবাৰ নিযুত মইনা আঁচনিৰ অধীনত লাভ কৰিব ধন প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া এক বৃহৎ ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000 কৈ টকা মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000 কৈ টকা লগতে হাই সেকেন্ডাৰী উত্তীৰ্ণ হলে লাভ কৰিব 12,500 টকা লাভ কৰিব এইচএস উত্তীৰ্ণ হলে আৰু স্নাতকোত্তৰ যুৱতীয়ে লাভ কৰিব 15,000 কৈ টকা স্নাতকোত্তৰ অধ্যয়নৰত যুৱতীয়ে লাভ কৰিব 15,000 কৈ টকা আমি জনাই গৈছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো ৰাজ্যৰ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীলৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ অভিভাৱকসকলে এই বাতৰিটো চোৱাৰ অত্যন্ত জৰুৰী কিয়নো এবাৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পাছ কৰা যুৱতীয়ে লাভ কৰিব চৰকাৰৰ পৰা টকা মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000 কৈ টকা আৰু হাই সেকেন্ডাৰী উত্তীৰ্ণ হলে লাভ কৰিব 12,500 টকা স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে লাভ কৰিব 15,000 কৈ টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা আৰু নিযুক্ত মইনা আঁচনিৰ অধীনত লাভ কৰিব এই ধন বাদ নপৰে কোনো পৰীক্ষাত উত্তীৰ্ণ যুৱতী দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে এই বৃহৎ সিদ্ধান্ত এবাৰ হিমন্ত চৰকাৰৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে লাভ কৰিব এই ধনখিনি মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000 কৈ টকা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ চৰকাৰে আনিছে বৃহৎ সুবিধা মেট্ৰিক পাছ কৰিলেই ছাত্ৰীৰ একাউণ্টত জমা হ'ব 10,000 কৈ টকা আৰু হায়াৰ সেকেন্ডাৰী পাছ কৰিলে চৰকাৰে দিব 12,500 টকা স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব 15,000 কৈ টকা নৱম দশম শ্ৰেণীৰ ছাত্ৰীৰ বাবেও আছে এটা ডাঙৰ খবৰ নৱম শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব চাইকেল মেট্ৰিক পাছ কৰিলে ছাত্ৰীয়ে লাভ কৰিব স্কুটি লাখ লাখ শিক্ষাৰ্থীয়ে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দি আছে যেহেতু পৰীক্ষা দি থকা সকলো ছাত্ৰীক চৰকাৰে দিব ধন এয়া হিমন্ত চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত আৰু আজি এই কথা নিজে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পাছ কৰিলে ছাত্ৰীয়ে লাভ কৰিব স্কুটি আৰু নৱম শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব চাইকেল নৱম দশম শ্ৰেণীৰ ছাত্ৰীৰ বাবে এয়া এটা ভাল খবৰ দিলে হিমন্ত চৰকাৰে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে চৰকাৰে দিব 12,500 টকা আৰু মেট্ৰিক পাছ কৰিলে ছাত্ৰীৰ একাউণ্টত জমা হ'ব 10,000 কৈ টকা স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব 15,000 কৈ টকা নিযুত মইনাৰ আঁচনিৰ অধীনত এই টকাখিনি দিয়া হ'ব এই মুহূৰ্তত আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছো যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত আঁচনিটোৰ নাম হল নিযুত মইনা নিযুত মানে 10 লাখ ঠিক আছে এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ লৰা ছোৱালী বিলাকৰ নাম ভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নাম ভৰ্তি ফ্ৰী আছে কিন্তু নাম ভৰ্তিটোহে ফ্ৰী কিতাপ কিনিব লাগিব কলেজত অহা যোৱা কৰিব লাগিব এই কাৰণে বহুত লৰা ছোৱালী বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায় এতিয়া মেট্ৰিক চলি আছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশন ল'ব তেওঁলোকক বিনা পইচাৰ এডমিশনটো হ'বই তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক আৰু যিবিলাকে হায়াৰ সেকেন্ডাৰী পাছ কৰি কলেজত এডমিশন ল'ব গ্ৰেজুৱেচনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম ইমান সুবিধা আমি কিয় দিছো যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশন লয়
তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম হ'বনে নাই নহব কোন কোন হাত দাঙকচোন ভাল লাগিছে বাইদেউ ঠিক আছে আচ্ছা কাৰ কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে দিছে মেট্ৰিক দি আছে যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে হায়াৰ সেকেন্ডাৰী দি আছে সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেচনত 12,500 টকা দিব গতিকে 9ৰ ছোৱালী 10ৰ ছোৱালী স্কুটিটো আছে সাইকেলটো আছে বিনামূলীয়া নামভৰ্তিটো আছে এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম যাতে কিতাপ পত্ৰ ঘৰৰ পৰা আহা যোৱাৰ সুবিধাখিনি পাই যায় দুদিন পিছত কব যে দাদাই লৰাবিলাকক নিদিয়ে লৰাবিলাককো দি আছো লাহে লাহে কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয় গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে হয় নে নহয় কোনোবা আছে নেকি লৰাৰ পেটৰ পৰা জন্ম হোৱা হা নাইতো সেইকাৰণে যিহেতু আমি সবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে হয় নে নহয়